স্টুডিঅ'ত মই কন্দৰ্পক এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। অসমৰ নিৰাপত্তা আৰু আদৰ্শক লৈ কোনো ধৰণৰ আপোচ কৰা নহ'ব। নৱনিৰ্বাচিত বিধায়কক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল আগৰ মন্তব্য। যিসকলে আদৰ্শক নামানে তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব আৰু আদৰ্শক নমনা ব্যক্তিৰ লগত হলিগলি কৰা বিধায়কৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। সৰ্বশক্তি প্ৰয়োগ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ কৰিব আৰু কঠোৰৰ পৰা কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। নৱনিৰ্বাচিত বিধায়কক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সঁচা জনাই আছো বিগ ব্ৰেকিং মত জনাই আছো বিজেপিয়ে অসমৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নৱনিৰ্বাচিত বিধায়কক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কঠোৰ মন্তব্য কৰিছে। অসমৰ সুৰক্ষাৰ ক্ষেত্ৰত তিল মানুহ আপোচ কৰা নহ'ব। বিজেপিৰ নৱনিৰ্বাচিত বিধায়কক মুখ্যমন্ত্ৰীয়ে কঠোৰ আহ্বান জনাইছে। অসমৰ নিৰাপত্তা সুৰক্ষাক লৈ কোনো আপোচ কৰা নহ'ব। চৰকাৰী কামৰ পৰা আৰম্ভ কৰি চৰকাৰী সেৱালৈকে আদৰ্শত যিসকলে বিৰোধিতা কৰি আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসমৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন অনা কাকো ৰেহাই দিয়া নহ'ব, কোনেও ৰেহাই নাপাব। কা আন্দোলনৰ পৰা আৰম্ভ কৰি বিগত সময়ত যিসকলে এনে ব্যক্তিয়ে প্ৰৱেশ কৰিছে তেওঁলোক সাৱধান হওক, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। বিজেপিয়ে কোনো কাৰণতে আদৰ্শৰ সৈতে আপোচ নকৰে। বিজেপিৰ বাবে ৰাষ্ট্ৰ সৰ্বপ্ৰথম দল দ্বিতীয়। অসমৰ সুৰক্ষাৰ প্ৰতি প্ৰত্যাহ্বান হ'ব পৰা কোনো ব্যক্তিক অসমত স্থান দিয়া নহ'ব, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নৱনিৰ্বাচিত বিধায়কসকলে এনে লোকৰ লগত যদি হলিগলি কৰে, অপশক্তিৰ সৈতে যদি হলিগলি কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰী হিচাপে সমস্ত শক্তি প্ৰয়োগ কৰি ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নৱনিৰ্বাচিত বিধায়কক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য কৰিছে। কা আন্দোলনৰ পৰা আৰম্ভ কৰি বিগত সময়ত যিসকলে এনে ব্যক্তিক প্ৰশ্ৰয় দিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সৰ্বশক্তি প্ৰয়োগ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, সৰ্বশক্তি প্ৰয়োগ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সমস্ত শক্তি প্ৰয়োগ কৰি উলিয়াই পঠিয়াম বুলি মন্তব্য কৰিছে। অসমৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ সুৰক্ষাৰ ক্ষেত্ৰত অলপো আপোচ কৰা নহ'ব, তিল মানুহ আপোচ কৰা নহ'ব। বিজেপিৰ নৱনিৰ্বাচিত বিধায়কক লৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। চৰকাৰী কামৰ পৰা আৰম্ভ কৰি চৰকাৰী সেৱালৈকে যিসকলে আদৰ্শত বিৰোধিতা কৰি আহিছে অসমৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। অসমৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন অনা কাকো ৰেহাই দিয়া নহ'ব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কা আন্দোলনৰ পৰা আৰম্ভ কৰি বিগত সময়ত যিসকল ব্যক্তিয়ে প্ৰৱেশ কৰিছে তেওঁলোক সাৱধান। বিজেপিয়ে কোনো কাৰণতে আদৰ্শৰ সৈতে আপোচ নকৰে। বিজেপিৰ বাবে ৰাষ্ট্ৰ সৰ্বপ্ৰথম। অসমৰ সুৰক্ষাৰ প্ৰতি প্ৰত্যাহ্বান হ'ব পৰা কোনো ব্যক্তিক অসমত স্থান দিয়া নহ'ব। নৱনিৰ্বাচিত বিধায়কসকলে এনে লোকৰ লগত যদি হলিগলি কৰে তেনেহ'লে সাৱধান হওক। তেনে ব্যক্তিক মুখ্যমন্ত্ৰী হিচাপে সমস্ত শক্তি প্ৰয়োগ কৰিব আৰু তাৰপিছত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে হুংকাৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, NDAৰ 102গৰাকী বিধায়কে জয়ী হৈ বিধানসভালৈ আহিছে আৰু ৰাইজে এবাৰ চমকপ্ৰদ ফলাফল যিহেতু বিজেপিৰ মিত্ৰত্ব লাভ কৰিলে সকলো ৰাইজে সমৰ্থন কৰিছে। অসমৰ সৰ্বস্তৰৰ জনতাই বিজেপিক পুনৰবাৰৰ বাবে শাসনভাৰ গতাই দিছে আৰু যি উদ্দেশ্য যি আশা লৈ ৰাইজে বিজেপিক শাসনভাৰ গতাই দিছে সেই আদৰ্শত কেতিয়াও চেঁচা পানী ঢালিবলৈ নিদিয়ে বিজেপিয়ে আৰু সেইমতে কাম কৰিব। উজনিৰ পৰা নামনিলৈকে সকলো অঞ্চলত বিজেপিয়ে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। চাহ জনগোষ্ঠীয় কাৰ্বি ডিমাচা সকলো ৰাইজে আঁকোৱালি লৈছে। অসমৰ প্ৰতিটো স্থানতে বিজেপিয়ে চমকপ্ৰদ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আৰু সকলোৰে আশীৰ্বাদৰ বাবে অদ্ভুত চমকপ্ৰদ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ল বিজেপিয়ে। কিন্তু এই বিজয় লাভ কৰাৰ পাছতে অহংকাৰ কৰিব নোৱাৰিব বিজেপিৰ কোনো বিধায়কে। অহংকাৰৰ পৰা দূৰত থাকি বিজেপিৰ কৰ্মকৰ্তা হৈ অসমৰ ৰাইজৰ বাবে সেৱা কৰিব লাগিব বিজেপিৰ প্ৰত্যেকগৰাকী বিধায়কে আৰু বিজেপিৰ আদৰ্শ অসমৰ জনতাৰ কাষলৈ লৈ যাব। অসমৰ ৰাইজে যি আশা লৈ বিজেপিক পুনৰ শাসনলৈ দিলে, শাসনভাৰ গতাই দিছে, সেই আদৰ্শ সেই আশাক কেতিয়াও চেঁচা পানীত ঢালিবলৈ দিয়া নহ'ব। সেই আদৰ্শ বিজেপিয়ে নিজৰ আদৰ্শ মতে কাম কৰিব। বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম, বিজেপিৰ মতে ৰাষ্ট্ৰ প্ৰথম, তাৰ পিছত তেওঁলোকে দল দ্বিতীয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে অপশক্তিৰ বিৰুদ্ধে
যুঁজ দিব মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ সুৰক্ষাৰ ক্ষেত্ৰত অলপো আপোচ কৰা নহ'ব। বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠান আছিল আজি কলাক্ষেত্ৰত, আৰু সেই অনুষ্ঠানতেই মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে, কঠোৰ আহ্বান জনাইছে বিজেপিৰ প্ৰত্যেকগৰাকী বিজেপি মিত্ৰজোঁটৰ বিধায়কক, 102গৰাকীকৈ বিধায়কক আহ্বান জনাইছে, কঠোৰ আহ্বান জনাইছে যে অসমৰ ক্ষেত্ৰত, অসমৰ সুৰক্ষাৰ ক্ষেত্ৰত তিল মানুহ আপোচ কৰা নহ'ব। চৰকাৰী কামৰ পৰা আৰম্ভ কৰি চৰকাৰী সেৱালৈকে আদৰ্শত যিসকলে প্ৰত্যেকবাৰে বাৰে বাৰে বিৰোধিতা কৰি আহিছে তেওঁলোকক কেতিয়াও প্ৰশ্ৰয় দিয়া নহ'ব। অসমৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন কৰা কাকো ৰেহাই দিয়া নহ'ব, কাকো ৰেহাই নিদিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আন্দোলনৰ পৰা আৰম্ভ কৰি বিগত অসমত যিসকল ব্যক্তিয়ে প্ৰৱেশ কৰিছে তেওঁলোকক সাৱধান হোৱাৰ বাবে আহ্বান জনাইছে। তেওঁলোক সাৱধান হওক। বিজেপিয়ে কোনো কাৰণতে আদৰ্শৰ সৈতে আপোচ নকৰে। বিজেপিৰ বাবে ৰাষ্ট্ৰ সৰ্বপ্ৰথম। অসমৰ সুৰক্ষাৰ প্ৰতি প্ৰত্যাহ্বান হ'ব পৰা কোনো ব্যক্তিক অসমত স্থান দিয়া নহ'ব, হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নৱনিৰ্বাচিত বিধায়কসকলে যদি এনে লোকৰ লগত হলি গলি কৰে তেওঁলোকৰ বিৰুদ্ধে সৰ্বশক্তি প্ৰয়োগ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে তেনে ব্যক্তি মুখ্যমন্ত্ৰী হিচাপে মই ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলক এটা কথা সোঁৱৰাই দিম, সমাজ পংকিলতাৰে পৰিপূৰ্ণ। যোৱা 5টা বছৰ 10টা বছৰত মই নিবিড়ভাৱে দেখা পাইছিলো যে সাৱধানতাৰ মাজতো কিছুমান অবাঞ্ছিত লোক আমাৰ মাজলৈ সোমাই আহে আৰু ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ আৰু আমাৰ কৰ্তব্য নিষ্ঠাৰ প্ৰতি ৰাইজৰ মনত সন্দেহৰ সৃষ্টি কৰে। চৰকাৰী কামৰ পৰা আৰম্ভ কৰি চৰকাৰী সেৱালৈকে আমাৰ আদৰ্শক বিৰোধিতা কৰা সেই চাম ব্যক্তিয়ে যিয়ে অসমৰ সুৰক্ষাৰ ওপৰত প্ৰশ্নবোধক চিন আনে, তেনেকুৱা ব্যক্তিয়ে আমাৰ যাতে কাৰোৰে পৰা আশয় নাপায় তাৰ প্ৰতি আমি সাৱধান হৈ থাকিব লাগিব। যোৱা 5টা বছৰ 10টা বছৰত এনে যিসকল অবাঞ্ছিত ব্যক্তিয়ে ক'ব নোৱাৰাকৈ আমাৰ মাজত প্ৰৱেশ কৰিছিলে তেওঁলোকক আমি আকৌ নিজৰ গন্তব্য স্থানলৈকে উভতাই পঠাব লাগিব। কাৰণ আমি আদৰ্শৰ সৈতে বুজাবুজি নকৰো, আমি পংকিলতাৰ সৈতে বুজাবুজি নকৰো। আমাৰ বাবে ৰাষ্ট্ৰ প্ৰথম, আমাৰ বাবে আমাৰ আদৰ্শ প্ৰথম। অসমৰ সুৰক্ষাৰ প্ৰতি প্ৰত্যাহ্বান হ'ব পৰা কোনো ব্যক্তিকে আমাৰ ঘৰ আৰু আমাৰ মাজত স্থান নিদিওঁ, সেই সংকল্প আমি দৃঢ়তাৰে ল'ব লাগিব। আজি উপস্থিত মই কাৰ্যকৰ্তা বন্ধুসকলক অনুৰোধ কৰিম, কৰবাত যদি কেতিয়াবাকৈ কোনোবাই যদি গম পায় গম নাপায় এনে অবাঞ্ছিত ব্যক্তিসকলৰ লগত হলি গলি কৰে, মই আপোনালোকক অনুৰোধ কৰিম মোক আপোনালোকে অৱগত কৰিব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ সমস্ত শক্তিৰে সেই ব্যক্তিসকলক উলিয়াই পঠিয়াবৰ বাবে মই সমস্ত মোৰ শক্তি মই প্ৰয়োগ কৰিম। ই কাৰোবাৰ বাবে অলপ হয়তো টান শব্দ হ'ব পাৰে, কিন্তু সেই টান শব্দ মই এই কাৰণে ব্যৱহাৰ কৰিছো 102খন আসনৰ অকল্পনীয় বিজয়ক আমি কেতিয়াও ৰাইজৰ মাজত দুখ আৰু হতাশালৈ পৰিৱৰ্তন হ'ব দিব নোৱাৰো। কাৰণ মই পুনৰ কম, এই 102খন আসন আমাৰ উপাৰ্জন নহয়, এই 102খন আসন ভাৰতীয় জনতা পাৰ্টীৰ লাখ লাখ কাৰ্যকৰ্তাৰ সাধনাৰ ফল। এই 102খন আসন আমাৰ আদৰ্শৰ প্ৰতিফলন, আৰু এই 102খন আসন নেদেখাজনৰ আশীৰ্বাদৰ